নমস্কাৰ, মই কুসুম্বৰ আৰু যেহেতুকে আমি সুদূৰ কেদাৰনাথ অভিমুখে যাত্ৰা কৰি আছো, যেহেতুকে আমাৰ প্ৰায় 7,500 আৰু 7,000 কিলোমিটাৰ ভিতৰত আমি অহা যোৱা কৰিম। যেহেতুকে আমাৰ পৰিকল্পনা বুলি এইটোৱে ক'বলৈ বিচাৰোঁ যে আমাক নিচামুক্ত অসম লাগে আৰু যেহেতুকে আমি নিচামুক্ত অসম কৰিব বিচাৰোঁ। আজিকালি যেহেতুকে বহুতো ল'ৰা ছোৱালী নিচাৰ কবলত পৰি বহুতো ধ্বংস হৈছে, সেইকাৰণে এটাই বিচাৰোঁ যে অসমখন নিচামুক্ত হ'ব লাগে। আৰু আমাৰ উদ্দেশ্য এটাই আছে, আমি 3জন বন্ধু মিলি আমি সমন্বয়ৰ এক যাত্ৰা কৰিব বিচাৰিছোঁ সুদূৰ কেদাৰনাথলৈকে। আৰু এই যাত্ৰাত বহুতো আমি ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব পাৰোঁ, সেইকাৰণে সকলোৱে আমাক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু সকলোবোৰ ব্লগ আমি আমাৰ নিজৰ ইনষ্টাগ্ৰাম মিনি ব্লগ হিচাপে আপলোড কৰিম, সকলোৱে চাব বুলি আশা ৰাখিছোঁ। আমি এতিয়া অসম পাৰ কৰিম, যিহেতুকে শ্ৰীৰামপুৰ গেট পাৰ হৈ যাম, যিহেতুকে অসম পাৰ হৈ আমি UK উত্তৰাখণ্ড যামগৈ। আৰু আমি ৰাস্তাত যিহেতুকে ৰাম মন্দিৰ দৰ্শন কৰিম আৰু ৰাম মন্দিৰ আৰু লগতে কেদাৰনাথত লগতে থকা 4খন ধাম আমি কমপ্লিট কৰিম বুলি আশা ৰাখিছোঁ। এই যাত্ৰাটো আমাৰ 1.5 মাহৰ হয়, যিহেতুকে আমি 1.5 মাহ দিন অহা যোৱা হ'ব, সেইকাৰণে আমাক 1.5 মাহ দিন টাৰ্গেট লৈছোঁ। লগত আমাৰ সকলোবোৰ বস্তু আছে, আমাৰ টেণ্ট আছে, লগতে বনাই খোৱা সকলোবোৰ সা সামগ্ৰী আমাৰ লগত আছে। অসমবাসীৰ পৰা এটাই বিচাৰিছোঁ যে অসমৰ পৰা আমি সুদূৰ কেদাৰনাথলৈকে ইমান দূৰ এটা যাত্ৰা কৰিছোঁ, সকলোৱে আমাক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই কুসুম্বৰ আৰু যেহেতুকে আমি সুদূৰ কেদাৰনাথ অভিমুখে যাত্ৰা কৰি আছোঁ, যেহেতুকে আমাৰ প্ৰায় 7,500 আৰু 7,000 কিলোমিটাৰ ভিতৰত আমি অহা যোৱা কৰিম। যেহেতুকে আমাৰ পৰিকল্পনা বুলি এইটোৱে ক'বলৈ বিচাৰোঁ যে আমাক নিচামুক্ত অসম লাগে আৰু যেহেতুকে আমি নিচামুক্ত অসম কৰিব বিচাৰোঁ। আজিকালি যিহেতুকে বহুতো ল'ৰা ছোৱালী নিচাৰ কবলত পৰি বহুতো ধ্বংস হৈছে, সেইকাৰণে এটাই বিচাৰোঁ যে অসমখন নিচামুক্ত হ'ব লাগে। আৰু আমাৰ উদ্দেশ্য এটাই আছে, আমি 3জন বন্ধু মিলি আমি সমন্বয়ৰ এক যাত্ৰা কৰিব বিচাৰিছোঁ সুদূৰ কেদাৰনাথলৈকে। আৰু এই যাত্ৰাত বহুতো আমি ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব পাৰোঁ, সেইকাৰণে সকলোৱে আমাক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু সকলোবোৰ ব্লগ আমি আমাৰ নিজৰ ইনষ্টাগ্ৰাম মিনি ব্লগ হিচাপে আপলোড কৰিম, সকলোৱে চাব বুলি আশা ৰাখিছোঁ। আমি এতিয়া অসম পাৰ কৰিম, যিহেতুকে শ্ৰীৰামপুৰ গেট পাৰ হৈ যাম, যিহেতুকে অসম পাৰ হৈ আমি UK উত্তৰাখণ্ড যামগৈ। আৰু আমি ৰাস্তাত যিহেতুকে ৰাম মন্দিৰ দৰ্শন কৰিম আৰু ৰাম মন্দিৰ আৰু লগতে কেদাৰনাথত লগতে থকা 4খন ধাম আমি কমপ্লিট কৰিম বুলি আশা ৰাখিছোঁ। এই যাত্ৰাটো আমাৰ 1.5 মাহৰ হয়, যিহেতুকে আমি 1.5 মাহ দিন অহা যোৱা হ'ব, সেইকাৰণে আমাক 1.5 মাহ দিন টাৰ্গেট লৈছোঁ। লগত আমাৰ সকলোবোৰ বস্তু আছে, আমাৰ টেণ্ট আছে, লগতে বনাই খোৱা সকলোবোৰ সা সামগ্ৰী আমাৰ লগত আছে। অসমবাসীৰ পৰা এটাই বিচাৰিছোঁ যে অসমৰ পৰা আমি সুদূৰ কেদাৰনাথলৈকে ইমান দূৰ এটা যাত্ৰা কৰিছোঁ, সকলোৱে আমাক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।